যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক এতিয়াও সহজভাৱে লোৱা নাই ৰাজ্যবাসীয়ে। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ী কোন? জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দোষী ব্যক্তিসকলক কঠোৰ শাস্তি দিয়াৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ। আছুৰ স্পষ্ট মত, ছিংগাপুৰলৈ যোৱা সকলো ব্যক্তি তদন্তৰ আওতালৈ আহিব লাগিব। শ্যাম কানু মহন্ত, তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন গাৰ্গৰ যত্নৰ দায়িত্বত লোৱাসকলৰ গাফিলতিৰ কাৰণে আমি জাতীয় সম্পদ আমি জুবিন গাৰ্গক হেৰুৱালোঁ। আৰু সেইবাবে অতি শীঘ্ৰে এই দোষীসকলক গ্ৰেপ্তাৰ কৰিব লাগে, তদন্তৰ আওতাত সকলোকে আনিব লাগিব আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। জুবিন গাৰ্গক ছিংগাপুৰলৈ নিয়া শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জাতিৰ শত্ৰু আখ্যা আছুৰ। এটা নেৰেটিভ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে, জুবিন গাৰ্গেনো কাৰ কথা শুনে, নুশুনিলেও যেনেকেই নহওক বাধা দিয়াটো এই ব্যক্তিজনৰ নৈতিক দায়িত্ব আৰু জাতীয় দায়িত্ব আছিল। এই দায়িত্ব পালনত তেওঁ ব্যৰ্থ হৈছে, তাৰ কাৰণে তেওঁ শাস্তি পাব লাগিব। আইনৰ দৃষ্টিত শাস্তি হ'বতো হ'বই, কিন্তু শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ দায়িত্ব জ্ঞানহীনতাৰ কাৰণে যে জুবিন গাৰ্গক অসমে হেৰুৱাইছে, সেই কথাটোত অসমৰ মানুহ আশ্বস্ত হৈছে আৰু তাৰ কাৰণে অসমৰ জাতীয় শত্ৰুত দুইজন পৰিণত হৈছে। আছুৰ প্ৰশ্ন, জুবিনৰ মৃত্যুৰ বাবে দায়ী ব্যক্তিসকলক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই? নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যাম কানু মহন্তক জুবিন গাৰ্গৰ মৃত্যুৰ 7 দিন পাৰ হৈ যোৱাৰ পিছতো কিহৰ কাৰণে গ্ৰেপ্তাৰ কৰা হোৱা নাই? জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, যিজন এজন অভদ্ৰ শিষ্টাচাৰহীন ব্যক্তি বুলি গোটেই অসমতে তেওঁৰ এটা পৰিচয় আছে, এই ব্যক্তিজনক কিহৰ কাৰণে গ্ৰেপ্তাৰ কৰা হোৱা নাই? উদ্যোক্তা মানে কি? উদ্যোক্তা হলে আমাৰ জাতীয় সম্পদক লৈ গৈছে, তাক ভালকে ৰাখি সুৰক্ষিত কৰি ৰাখি যত্ন লৈ কি দৰৱ খাব, কি আলপৈচান ধৰিব লাগিব, কি ধৰণে তেওঁ শুশ্ৰূষা কৰিব লাগিব, সেই দায়িত্বটো কাৰ? উদ্যোক্তা শ্যাম কানু মহন্ত আৰু তেওঁৰ টীমৰ। মেনেজাৰৰ কাম কি? টকা পইচা গণনাটোৱে মেনেজাৰৰ কাম নেকি? টকা পইচা গণনাটোৱে অকল মেনেজাৰৰ কাম নহয়। মেনেজাৰ মানে কি? তেওঁ আমাৰ জাতীয় সম্পদ জুবিন গাৰ্গে ক'ত খাব, কি ধৰণে খাব, দৰৱ কেতিয়া খাব, কি কেতিয়া শুব, এই সকলোবোৰ দায়িত্বটো তেওঁৰ, আৰু এই চূড়ান্ত গাফিলতি। জুবিন গাৰ্গক সাগৰৰ মাজলৈ লৈ গৈ হাঁহি ধেমালিত মত্ত ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ এইসকলকো তদন্তৰ আওতালৈ অনাৰ দাবী আছুৰ নেতৃত্বৰ। ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ যিসকল সদস্য সাগৰৰ পাৰত আছিল, তেওঁলোকে আনন্দ কৰি খিকিন্দালি কৰি জুবিন গাৰ্গক সাঁতুৰিবলৈ দিলে, কিন্তু তেওঁলোক পানীত গৈ জুবিন গাৰ্গক অঁতৰাই অনাৰ ব্যৱস্থা নকৰিলে, যে নহয় আপুনি সাঁতুৰিব নালাগে। এই যিটো যত্ন লোৱাৰ যিটো ব্যৱস্থা, এইটো চূড়ান্ত গাফিলতি হৈছে আৰু সেইকাৰণে আমি জাতীয় সম্পদ হেৰুৱাইছোঁ। তেওঁলোকে কাক লৈ গৈছিল ছিংগাপুৰত? জুবিন গাৰ্গ অসমৰ জাতীয় সম্পদ, আৰু জাতীয় সম্পদক ভালকে আলপৈচান ধৰি ভালকে সুৰক্ষিত কৰি ৰখাৰ দায়িত্বটো তেওঁলোকৰ। আছুৰ স্পষ্ট মত, জুবিন গাৰ্গৰ সকলো সম্পদৰ ওপৰত পৰিয়ালৰহে অধিকাৰ থাকিব লাগিব। জুবিনদাৰ যিখিনি সৃষ্টিৰাজি তেওঁ দি থৈ যোৱা সম্পদ, তেওঁৰ গীত, তেওঁৰ আন আন যিবিলাক ৰচনাৱলী আছে, সেই সমূহৰ পৰা যাতে উপাৰ্জন কৰাৰ গোটেই ব্যৱস্থাটো সেইসকল লোকে তেওঁলোকে সুবিধা উঠাব নোৱাৰে, তেনেকুৱা এটা ব্যৱস্থা লাগিব। ইফালে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত চৰকাৰে শ্যাম কানু মহন্তক আজিলৈকে কিমান টকা দিলে সেই সন্দৰ্ভত এখন শ্বেতপত্ৰ প্ৰকাশৰ আহ্বান আছুৰ শীৰ্ষ নেতৃত্বৰ। আৰু বহু প্ৰতিষ্ঠান আছে অসম চৰকাৰ, ভাৰত চৰকাৰৰ অধীনৰ, সেইসকলে তেওঁলোকক পেট্ৰনাইজ কৰে, পৃষ্ঠপোষকতা দিয়ে, এডৰ বিনিময়ত তেওঁলোকক পৃষ্ঠপোষকতা দি আহিছিল। সেইসকল লোককো আমি আহ্বান জনাব নৰ্থ ইষ্ট ফেষ্টিভেলৰ এইবাৰৰ যিখিনি এপ্লিকেশ্যন আছিল, কোনো ধন যাতে কোনো মুকলি কৰি নিদিয়ে, তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু ইয়াৰ পাছত আমি গোটেই বিষয়টো তীক্ষ্ণ দৃষ্টি ৰাখিম। যদিহে তেওঁ ক'ৰবাত ফটোগ্ৰাফ ছাবমিট কৰি আন আন ব্যৱস্থাপনাৰ যোগেদি কোম্পানীৰ নামত যদি বিল লৈ যায়, সেইসকল লোককো জবাবদিহি কৰা হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি আছুৰ এই আহ্বান। আজি দেখিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অৰ্থনৈতিক অপৰাধ যদি আছে, জুবিন গাৰ্গৰ পৰিয়ালবৰ্গই ক'ব লাগিব যে সিদ্ধাৰ্থ শৰ্মাই ৰয়েলটিৰ পইচা পাই আছে নেকি, কপিৰাইটৰ পইচা পাই আছে নেকি। ঠিকেই, কিন্তু এই SIT-খনত অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখা আছে অসম চৰকাৰৰ, তাৰ পৰা কাৰোবাক সন্নিৱিষ্ট কৰা হৈছে নাই? আজিকালি টেক্সেশ্যনৰ ফালৰ পৰাও এইবোৰৰ অনুসন্ধান কৰে, কাৰোবাক তাত সন্নিৱিষ্ট কৰা হৈছে নাই? ED ব্যৱহাৰ কৰাৰ কথা ভাবিছেনে নাই চৰকাৰখনে? এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। কিন্তু প্ৰশ্ন উঠিছে, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বাবে দায়ী ব্যক্তিসকল ৰঙাঘৰৰ আলহী হ'ব কেতিয়া?
ভিডিঅ' জাৰ্নেলিষ্ট অজয়ৰ সৈতে চিন্তুমণি শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম।